ইমালচিফিকেশ্যন আৰু চকুৰ বাকীবোৰ সকলো ধৰণৰ চাৰ্জাৰী হয় আমি সাধাৰণতে ইনজেকশ্যন নিদিয়াকৈ কৰোঁ ইনজেকশ্যন নিদিয়াকৈ টপিকেল বুলি কয় টপিকেলত কৰোঁ আৰু পেচেণ্টটো আৰ্লি ৰিকভাৰী হয় লগে লগে অপাৰেশ্যন কৰি ঘৰত গুচি যাব পাৰে আৰু সোনকালে নিজৰ কামলৈ ঘূৰি যাব পাৰে ফেক' ইমালচিফিকেশ্যন আৰু বেলেগ ধৰণৰ আদাৰ আই অকুলাৰ চাৰ্জাৰীও হয় ইয়াতে আনতকৈ পৃথক কি আচলতে আনতকৈ পৃথককৈ মানে কি মেক্সিমাম কেছত ইনজেকশ্যন দি পেলাই কৰা হয় তো আমাৰ ইয়াত সাধাৰণতে ইনজেকশ্যন নিদিওঁ 99% টপিকেলতে কৰা হয় আৰু টপিকেলত কৰা হয় আৰু ছেকেণ্ড কথা ধৰক SICS আমি নকৰোঁ আমি ফেক' বুলি কয় ফেক' যিটো আপোনাৰ কম্পিউটাৰ হয় অপাৰেশ্যন সেইটো মানে ইনচিশ্যনটো খুব কম হয় কাটা বহুত কম হয় আৰু সেইকাৰণে পেচেণ্টটো আৰ্লি এম্বুলেটৰী আৰু মানে সোনকালে হেৰি কৰিব পাৰে আৰু ৰিকভাৰীটো স্পীডি ৰিকভাৰী হয় আৰু মানে 7 দিনৰ ভিতৰতে কামলৈ ঘূৰি যাব পাৰে তেওঁ কি কি অসুবিধা আছে মানে চকুৰ ক্ষেত্ৰত চকুৰ ক্ষেত্ৰতে আৰু অপাৰেশ্যনৰ যিটো ক'লোঁ ফেক' ইমালচিফিকেশ্যন আৰু বাকী আধুনিক পৰীক্ষা নিৰীক্ষাৰ কাৰণে যিবোৰ যন্ত্ৰ পাতি লাগে আছে আমাৰ ইয়াতে